Hello students, our first chapter exercise 1.1 real numbers start কৰিব গৈ আছো কিন্তু exercise লৈ যোৱাৰ আগত মই কিছুমান roughly idea দিব বিচাৰিছো real numbers বোৰ হয় কি so আমাৰ real numbers include হৈ আছে natural numbers whole numbers integers rational numbers আৰু rational numbers এই diagramটো মই এই কাৰণে আঁকি দিছো যাতে বুজাত অলপ সুবিধা হওক natural numbers বোৰ কি হয় 1 ৰ পৰা start হয় 1 2 3 4 5 6 এনেকৈ গৈ থাকিব till infinity তেনেকৈ whole number বোৰ আমাৰ natural numbers হয় য'ত আমি 0 এটা include কৰি দিলে কি পাওঁ whole numbers বোৰ পাওঁ তেনেকৈ next আহিব আমাৰ integers বোৰ whole numbers হয় য'ত আমি positive negative sign বোৰ add কৰো positive sign বোৰ আমাৰ right side expand হৈ গৈ থাকিব তেনেকৈ আমাৰ negative sign বোৰ left side expand হৈ গৈ থাকিব next আমাৰ আহিল rational numbers এটা rational numbers or definition to কি আছিল the number which can be written in the form p by q where p and q are integers য'ত p আৰু q integer হ'ব লাগিব and q is not equal to 0 মানে আমাৰ denominator কেতিয়াও 0 হ'ব নোৱাৰিব সেইবোৰ নাম্বাৰছকে কি কয় rational numbers বুলি কয় the rational numbers বোৰ এয়া 1/2 4/5 2/7 etc আৰু বহুতো আছে next আমাৰ আহিল irrational numbers বোৰক আমি p by q ফৰ্মত লিখিব নোৱাৰো য'ত q is not equal to 0 সেইবাবে সেইবোৰ irrational numbers হয় এই গুটেইখিনি আমি ক'ত পাওঁ real numbersত পাওঁ next আমি আৰু এটা important topicলৈ আহিছো হেতু হল Euclid's division lemma আহক এটো পঢ়ো let a and b any positive integer আমি ধৰি লওঁ a আৰু b যিকোনো দুটা positive integer হওক then there exist unique integers q and r তেতিয়া তাত আৰু দুটা unique integer আহিব positive unique integer আহিব q আৰু r such that a is equal to bq plus r আমি প্ৰথম a b দুটা positive integer লৈ ললো সেই দুটা positive integerৰ আৰু এনেকুৱা দুটা integer exist কৰিব q আৰু r যাক আমি এটো ফৰ্মত লিখিব পাৰো a equal to bq plus r where b is greater than r is greater than or equal to 0 এটো মই এটা example দিয়ে বুজাই দিম তাৰ আগতে মই এই ফৰ্মটো এটোৰ লগত কম্পেয়াৰ কৰি তোমালোকক শিকাম এটা আমি পাইছে dividend equal to divisor into quotient plus remainder আগতেই পাইছো এবোৰ এটো ইয়াৰ লগত আমি কম্পেয়াৰ কৰিব পাৰিছো নে নাই dividend a divisor b quotient q plus remainder আমি ইয়াৰ লগত কম্পেয়াৰ কৰিব পাৰিছো এটা হেতুকে লৈ एग्जांपल এটা দিছো 10 টুক যদি 2 ৰে ডিভাইড কৰো 2 5 are 10 আমাৰ ৰিমাইন্ডাৰ কি ওলাল 0 মানে আমি এনেকেও লিখিব পাৰো 10 is equal to 2 into 5 plus 0 মানে এটো আমি এটো ফৰ্মত লিখিব পাৰিছো নে নাই a to whole 10 2 to whole b 5 to whole আমাৰ q আৰু 0 to whole r ইয়াত r টো আমি কি পাইছো 0 পাইছো হেকাৰণে আমি ইয়াত কি লিখিছো r is equal to 0 নাইবা greater than 0 কেনেকৈ হয় হেতু আৰু এটা एग्जांपल দি পেলাই বুজাই আছো তাৰ আগতে b is greater than r b টো কি আমাৰ 2 টো আমাৰ কি হৈছে ৰিমাইন্ডাৰতকে ডাঙৰ হৈছে নে নাই হেকাৰণে আমি কি লিখিছো b is always greater than r the next আৰু এটা एग्जांपल লৈছো 10 এ লৈছো 3 ৰে ডিভাইড কৰিম 3 3s are 9 ৰিমাইন্ডাৰ কি আহিল 1 প্ৰথমতে ৰিমাইন্ডাৰ আমাৰ ইয়াত 0 আহিছিল ইয়াত 1 আহিছিল সেইবাবে আমি কি লিখিছো r is greater than or equal to 0 r টো হয়তো 0 হ'ব লাগিব নাইবা 0 তকে ডাঙৰ হ'ব লাগিব তোমালোকে হয় আশা কৰিছো বুজি পাইছা তে নেক্সট আমি এক্সাৰসাইজলৈ গৈ আছো আমি এতিয়া এক্সাৰসাইজবোৰ ষ্টাৰ্ট কৰিবলৈ ওলাইছো এক্সাৰসাইজ 1.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল use Euclid's division algorithm to find the HCF of 135 and 225 এতিয়া আমি HCF কেনেকৈ ওলাম
এই দুটা নাম্বাৰৰ আমি যে শিকিছিলোঁ প্ৰথমতে ইউক্লিডছ ডিভিজন লেমা সেই ইউক্লিডছ ডিভিজন লেমা ইউজ কৰি পেলাই আমি এই দুটাৰ HCF উলিয়াম সো সলিউশনটো এনেকৈ ষ্টাৰ্ট কৰিম এতিয়া 135 আৰু 225ৰ ভিতৰত 225টো ডাঙৰ হয় সেইবাবে আমি সদায় ডাঙৰটো সৰুৰে কি কৰোঁ ডিভাইড কৰোঁ সেইকাৰণে আমি 225 is greater than 135 by using Euclid's division algorithm আমি কি কৰিম 225 টো 135 এৰে ডিভাইড কৰিম ডিভাইড কৰোঁ 225 135 1 টাইমছ যাব 135 তো আমাৰ আহিব 90 into 1 plus 90 আমি এইখিনিত আমি 225 equal to 135 into 1 plus 90 কিয় লিখিলোঁ কাৰণ আমি প্ৰথমতে ইউক্লিডছ ডিভিজন লেমাত শিকি থৈছোঁ যে a equal to b q plus r a আমাৰ 225 b আমাৰ 135 b মানে ডিভিজাৰ q কুৱেশ্যনটো আমি 1 পালোঁ প্লাছ ৰিমাইণ্ডাৰ 90 পাইছোঁ এতিয়া আমি লিখিম যে since remainder is not equal to 0 আমাৰ ৰিমাইণ্ডাৰ যেহেতু 0 ওলোৱা নাই আমি আকৌ সেম প্ৰসেসটো আকৌ ষ্টাৰ্ট কৰিম কিন্তু এবাৰ আমাৰ নতুন ডিভাইজাৰটো 90 হ'ব আৰু ডিভিডেণ্ডটো 135 হ'ব চাই যোৱা তোমালোকে বুজি পাবা 135ক আমি কি কৰিম এবাৰ আকৌ 90 ৰে ডিভাইড কৰিম প্ৰথমবাৰ আমি 225ক কৰিছিলোঁ 135 ৰে এবাৰ 135ক আমি কৰিম 90 ৰে তো 90 কিমান টাইমছ যায় চাওঁ 90 1 টাইমছ যাব 90 হ'ব 45 সেম আমি আগৰ নিচিনাকৈ লিখিম ইনটু 1 প্লাছ 45 90 into 1 plus 45 so আকৌ আমাৰ ৰিমাইণ্ডাৰ কি ওলাল এবাৰ 45 ওলাল আকৌ লিখিম since r is not equal to 0 therefore এবাৰ আমাৰ ডিভিডেণ্ড কি হ'ব 90 আমি কিহেৰে ডিভাইড কৰিম 45 এৰে ডিভাইজাৰ হ'ব 45 তো আমি কৰি চাওঁ 90 45 এৰে 2 টাইমছ যাব 0 এবাৰ আমাৰ ৰিমাইণ্ডাৰ 0 ওলাল ইনটু 2 প্লাছ 0 প্ৰথমৰ পৰা দেখাই দিছোঁ 225ক 135 এৰে কৰিলোঁ ৰিমাইণ্ডাৰ ওলাল 90 সেইবাবে আমি প্ৰচেছটো আকৌ ষ্টাৰ্ট কৰিম 135ক আমি 90 ৰে ডিভাইড কৰিলোঁ ৰিমাইণ্ডাৰ 45 থাকিল 0 নোলোৱাৰ বাবে আমি আকৌ ষ্টাৰ্ট কৰিম 90 আমি 45 এৰে ডিভাইড কৰিম ইনটু 2 প্লাছ 0 এবাৰ আমাৰ ৰিমাইণ্ডাৰ 0 আহিল আমি লিখিম since the remainder is 0 therefore the HCF of 135 and 225 is আমাৰ HCF টো কি হ'ব 45 কিয় 45 হ'ল কাৰণ এইটো আমাৰ নতুন ডিভাইজাৰ লাষ্টৰ যোনটো ডিভাইজাৰ হয়গে সেইটো আমাৰ কি হয় আমাৰ HCF হ'ব এইবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2 আছে 196 and 38,220 আমি এইটো তেনেকেই সলভ কৰিম ইয়াত আমি লিখি ল'ম 38220 is greater than 196 আমি দেখিছোৱে now by using Euclid's division algorithm আমি ইউজ কৰিম এইটো কেনেকুৱা আছিলে 38220 আমি কি কৰিম 196 এৰে ডিভাইড কৰিম এটা 196 ৰে ডিভাইড কৰি চাওঁ ইয়াত 38220 196 আমি 1 টাইমছ দিম 196 681 2 এবাৰ আমি 9 টাইমছ দিম হ'ব 4 6 7 1 8 9
और আমি 5 টাইমছ দিম 980 হ'ব আমাৰ ৰিমাইণ্ডাৰ 0 ওলাল যেহেতু আমাৰ ৰিমাইণ্ডাৰ 0 ওলাল আমি এই প্ৰচেছটো ইয়াতে ষ্টপ কৰিম কি হ'ব 195 প্লাছ 0 38220 ক আমি 186 ৰে ডিভাইড কৰিলোঁ আমাৰ কুৱেশ্যনটো ওলাল 195 আৰু ৰিমাইণ্ডাৰ ওলাল 0 এতিয়া আমি এনেকৈ লিখিম since remainder is equal to 0 therefore the HCF of 196 and 38220 is 196 কাৰণ আমাৰ ডিভাইজাৰটো কি আছিলে 196 সেইকাৰণে আমি HCF টো কি পালোঁ 196 আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 লে আহিছোঁ Number 2 question to hold so that any positive odd integer is of the form 6q plus 1, 6q plus 3 or 6q plus 5 where q is some positive integer. এতিয়া আমি এটো Euclid's division algorithm use কৰিয়ে proceed কৰিম এতিয়া আমি এই কুৱেশ্যনটো সলভ কৰিবলৈ প্ৰথমতে কিছুমান বস্তু চাই লওঁ ইয়াত কি দি আছে 6q plus 1 6q plus 3 6q plus 5 আমাক উলিয়াব দিছে odd integers ইয়াত আমাৰ ভ্যালু কেটা কি আছে 6q plus 1 6q plus 1 তো আমি এনেকে লিখি লব নোৱাৰিম জানো bq plus r এটো জানো আমাৰ তেনেকুৱা নহয় জানো bq plus r ইয়াত r2 হল 1 ইয়াত r2 হল 3 সেম ইয়াতো এনেকে bq plus r r2 হল 5 এটো মনত ৰাখি থোৱা এতিয়া আমি সলভ কৰো সলভ কৰিবলৈ আমি প্ৰথমতে ইয়াত bq plus r দিয়া আছে কিন্তু আমাৰ a টো যে দিয়া নাই আমি a = bq plus r হে ধৰো Euclid's divisionৰ লেমাত সেইকাৰণে আমি a টো নিজে এজিউম কৰি লম এটা পজিটিভ ইন্টিজাৰ বুলি লিখো let a be any positive integer a টো যেটা any positive integer বুলি ধৰিলো এতিয়া and b is equal to 6 আমি b কি ধৰিম 6 ধৰিম কাৰণ ইয়াত b 6 পায়ে আছো b 6 এতিয়া by using Euclid's division algorithm Euclid's division algorithm to কেনেকুৱা আছিলে a equal to bq plus r b টো আমি অলৰেডি 6 ধৰি লৈছো সেইকাৰণে আমি ইয়াত পুট কৰি দিম a equal to 6q plus r আমি r ৰ ভ্যালুটো এই b ডিপেন্ড কৰি পেলাহে উলিয়াম r টো কি হ'ব b যেতিয়া 6 হ'ল আমাৰ ডিভাইজাৰটো সদায় ৰিমাইণ্ডাৰতকে কি হয় ডাঙৰ হয় সেইকাৰণে আমি কি লিখিম b is greater than r বা এনেকেও লিখিব পাৰো r is less than b দুইটাই কাৰেক্ট এতিয়া আমি r ৰ ভ্যালুবোৰ b ইউজ কৰি পেলাই উলিয়াম এনেকে উলিয়াম r যেহেতু b কে সৰু হ'ব b ৰ ভ্যালু কি আছিল 6 r 6 তকে সৰু হ'ব মানে r ৰ ভ্যালুবোৰ কেনেকে হ'ব 0 1 2 3 4 আৰু 5 আমাৰ r ৰ ভ্যালুবোৰ হ'ব 0 1 2 3 4 and 5 এতিয়া r ৰ ভ্যালুবোৰ উলোৱা পিছত আমি r ৰ ভ্যালুবোৰ ইয়াত পুট কৰি দিম now if r is equal to 0 a কি হ'ব a টো কি হ'ব 6q plus 0 হ'ব কাৰণ r ৰ জায়গাত আমি কি কৰিম 0 টো পুট কৰি দিম next if r is equal to 1 আমি কি কৰিম a কি কৰিম a ইয়াত r টো 1 পুট কৰি দিম so a is equal to 6q plus 1 r যদি 2 হয় আমি কি কৰিম a equal to 6q plus 2 তেনেকৈ r যদি 3 হয় আমাৰ a কি হ'ব 6q plus 3 r যদি আমাৰ 4 হয় আমি কি কৰিম a টো 6q plus 4 আমাৰ r যদি 5 হয় a টো কি হ'ব 6q plus 5 এটা ইয়াত সোয়া আমি কেটা ভ্যালু পালো 6q plus 0 মানে 6q এ 6q plus 1 6q plus 2 6q plus 3 6q plus 4 and 6q plus 5 আমি 6টা ভ্যালু পালো এই 6টাৰ ভ্যালুত 6q টো কি হয় ইভেন হয় 6q plus 1 টো কি হয় odd হয় 6q plus 2 টো ইভেন
6q plus 3 odd, 6q plus 4 again even, 6q plus 5 odd হয় সেই কাৰণে আমাক কি উলিয়াব দিছিলে আমাক odd integer উলিয়াব দিছে যেহেতু আমাক odd integer উলিয়াব দিছে আমাৰ odd integer কেটা কি হ'ব আমি লিখি দিব পাৰিম ইয়াৰ পৰা চাই পেলাই 6q plus 1 6q plus 3 6q plus 4 therefore any positive odd integer can be of the form 6q plus 1 6q plus 3 and 6q plus 5 এটোৱে আমাৰ হল সলিউশন এবাৰ আহিলো নাম্বাৰ 3 কোৱেশ্চনলে নাম্বাৰ 3 কোৱেশ্চনটো হল an army contingent of 616 members is to march behind an army band of 32 members in a parade. The two groups are to march in the same number of columns. What is the maximum number of columns in which they can march? Army group etar member kiman asile 616 আৰু আমি 32 মেম্বাৰ্স কে এটা কলমত ৰাখি পেলাই আমাক উলিয়াব দিছে যে কেটা কলম হ'ব পাৰে ম্যাক্সিমাম কেটা কলম উলিয়াব হেতু সলভ কৰিবলৈ আমি এতিয়া Euclid's division algorithm use কৰিম so here by using Euclid's division algorithm 616 টো আমি কি কৰিম ডিভাইড কৰিম কিহেৰে 32 ৰে কাৰণ ইয়াতো আমাৰ HCF এ উলাব লাগে Euclid's division algorithm use কৰিলো মানে আমাক ইয়াত HCF উলাব লাগে তেতিয়াহে আমি maximum number of column উলিয়াব পাৰিম 616 টো আমি জানোৱে 32 কে ডাঙৰ হয় সেই কাৰণে এনেকে 616 টো 32 ৰে ডিভাইড কৰিম 616 32 616 টো 32 ৰে ডিভাইড কৰিম 32 আমাৰ 1 টাইমছ যাব 32 96 2 এবাৰ 9 টাইমছ 288 থাকিল আমাৰ 8 এটা আমি লিখিম 32 into 19 plus 8 আমাৰ ৰিমাইন্ডাৰ কি ওলাল 8 8 ওলাইছে মানে কি এনেকৈ লিখিম since remainder is not equal to 0 again remainder 0 নোলাল বাবে আমি আকৌ কি কৰিম আকৌ এবাৰ 32 টো ডিভাইড কৰিম কিহেৰে 8 এৰে আমি জানো 8 4 jar 32 remainder টো নাথাকিব কাৰণ 8 4 jar 32 0 now remainder is equal to 0 therefore তোমালোকে এটা স্টেটমেন্ট এটা লিখি দিব পাৰিবা since the remainder is 0 therefore the maximum number of columns they can march is the HCF of 616 and 32 that is কি ওলাইছে আমাৰ 8 8 টো কি হল the maximum number of columns আমি next question 4 লে আহিছো আমাৰ question 4 টো হল use Euclid's division lemma to show that the square of any positive integer is either of the form 3m or 3m plus 1 or some for some integer m এতিয়া আমি সেম আগৰটো কৰা দৰে কৰিম a টো পজিটিভ ইন্টিজাৰ বুলি ধৰি লম b টো আমাৰ ইয়াত দিয়া আছে ভ্যালু কেটা 3m plus 1 আৰু টেক্সটটো হিন্ট এটা দিয়া আছে আমটো হল 3q plus 1 আৰু 3q plus 2 ধৰি আমাক কৰিব দিছে এতিয়া আমি প্ৰথমটো যেনেকৈ শিকিছিলো প্ৰথমৰ কোৱেশ্চনটোত নাম্বাৰ 3 আমি 6q plus 1 6q plus 3 6q plus 5 থাকাত আমি কি কৰিছিলো 6 টো আমি b বুলি ধৰিছিলো মানে a equal to bq plus আৰু আমি 6 ধৰিছিলো তেনেকৈ আমি 3q
3q plus 1 3q plus 3 2 তেনেকৈ আমি ধৰি ল'ম এতিয়া লিখো স্টার্ট কৰো let a be any positive integer and b equal to আমি কি ধৰিম b টো ইয়াত b টো আমাৰ যেহেতু ইয়াত 3 দিয়া আছে আমি কি ধৰিম 3 by Euclid's division algorithm the Euclid's division algorithm to কি আছিল a equal to bq plus r এটা আমি ইয়াত a টো আমি ধৰি লৈছো পজিটিভ ইন্টিজাৰ যিকোনো b টো আমি কি ধৰিম 3 আৰু r টো আমি নিজে b টো ডিপেন্ড কৰি পেলাই আমি r টো বনাম তে b আছিল আমাৰ 3 তো আমি ইয়াত পুট কৰিম a equal to 3q plus r এটা b যেটা 3 হৈ গল r টো কি হ'ব r টো লেস হ'ব কিহতকে 3 কে কাৰণ r টো যেটো সদায় b কে সৰু হয় কাৰণে b টো কি হ'ল 3 তো r ৰ ভ্যালুবোৰ কি হ'ব 0 1 আৰু 2 প্ৰথমৰ 2 নিচিনাই তে নেক্সট আমি কি কৰিম আমি r টো r ৰ কাৰণে 0 পুট কৰিম প্ৰথমতে ইয়াত লিখি লৈছো 1 বুলি putting r equal to 0 in 1 এনেকে 1 বুলি নিলিখিও ডাইৰেক্ট কৰিব পাৰি বাৰু তথাপি মই লিখি দিছো 1 বুলি a equal to 3q r টো আমি কি কৰিলো ইয়াত 0 পুট কৰিলো সেইকাৰণে 3q হ'ব r টো 0 এ হ'ল নেক্সট r equal to 1 in 1 কি হ'ব a equal to r ৰ জায়গা যদি 1 পুট কৰো কি হ'ব 3q plus 1 next r equal to যদি আমি 2 পুট কৰো in 1 কি হ'ব a equal to 3q plus 2 এটা হৈ গলে কেটা এতিয়া আমাক কি কৈছে আমাক কোৱেশ্চনটোত কৈছে যে so that the square of any positive integer আমাক কি কৈছে স্কয়াৰ কৰিব দিছে কি হ'ব পজিটিভ ইন্টিজাৰ আমি ইয়াত পজিটিভ ইন্টিজাৰ লৈছিলো কোনটো এটো আমি পজিটিভ ইন্টিজাৰ বুলি ধৰিছিলো সেইকাৰণে আমি কি কৰিম আমি এ বোৰ স্কয়াৰ কৰি যাম এ চাওঁচোন এ বোৰ স্কয়াৰ কৰো এটো এ যদি আমি স্কয়াৰ কৰো কি হ'ব এ যদি স্কয়াৰ কৰি দিও এফালেও স্কয়াৰ হৈ যাব মানে 3q হোল স্কয়াৰ কি হ'ব আমাৰ 9q স্কয়াৰ এটা আমি এই 9q স্কয়াৰ টো কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো নে নৰো 3 into 3q স্কয়াৰ পাৰো ন এতিয়া আমি কি কৰিম আমি ইয়াত 3 এই 3q স্কয়াৰ টো আমি m বুলি লিখিব পাৰো নে নৰো ইয়াত সাইডত লিখি দিবা let 3q স্কয়াৰ is equal to m আমি এনেকৈ ধৰি ললো প্ৰথমতে আমি স্কয়াৰ কৰিলো স্কয়াৰ কৰাৰ পিছত আমি কি কৰিলো ভগাই দিলো এনেকৈ 3 into 3q স্কয়াৰ কাৰণ আমি এনসাৰটো পাব লাগিব ন তেনেকৈ 3m একাৰণে আমি কি কৰিলো 3q স্কয়াৰ টো m বুলি ধৰি ললো তেনেকৈ নেক্সট টু a স্কয়াৰ কৰিম তাৰপিছত 3q plus 1 টো হোল স্কয়াৰ কৰিম 3q plus 1 হোল স্কয়াৰ আমাৰ ইয়াত আহি যাব মই ডাইৰেক্ট কৰি দি আছো 9q স্কয়াৰ plus 6q plus 1 হোল এতিয়া আমি এই দুটাৰ পৰা 3 কমন লৈ আনো কাৰণ আমাৰ ইয়াত আকৌ 3m plus 1 পাব লগিয়া আছে এখানে আমি 3 টো উলাই নিলো 3 টো উলাই আনতে কি থাকিব 3q স্কয়াৰ plus 2q ইয়াত 1 টো 3 এর একো নাই ফ্যাক্টৰ একাৰণে আমি 1 to 1 এ ৰাখিম এতিয়া আমি এই গুটে পাৰ্টটো আমি কি ধৰিম m বুলি ধৰিম plus 1 টাইমে লিখি দিম তলত let 3q স্কয়াৰ plus 2q is equal to m আমি ইয়াত এনেকৈ লিখি দিব লাগিব কিন্তু যে আমি এটো m বুলি ধৰিছো ইয়াত যেনেকৈ আমি 3q স্কয়াৰ টো m বুলি ধৰিছো বুলি লিখি দিছো এটো আমি 3q স্কয়াৰ plus 2q is equal to m বুলি ধৰি দিছো তেনেকৈ নেক্সট টো আমাৰ এটো আমি স্কয়াৰ কৰিম a স্কয়াৰ equal to 3q plus 2 হোল স্কয়াৰ এটো কি হ'ব মই ডাইৰেক্টলি লিখি দি আছো 9 তোমালোকে এটো কৰি চাবা মই কিন্তু ডাইৰেক্ট এনেকৈ লিখি দি আছো যাতে বেছি সময় না লাগে 9q স্কয়াৰ plus 6 12q plus 4 এতিয়া আমি ইয়াৰ পৰা
এইটো আমি 4টো কেনেকৈ লিখিব পাৰিম চোৱা 9q স্কুৱেৰ প্লাছ 12q প্লাছ 3 প্লাছ 1 আমি এনেকৈ লিখি লৈছোঁ এতিয়া আমি কি কৰিম আমি মানে কি কৰিব লাগিব আমি 3m + 1 বনাবলৈ ট্ৰাই কৰিব লাগিব এনেতো আমাৰ এইটো ভঙা কোনো দৰকাৰ নাই কিন্তু আমি 3m + 1 বনাবলৈ আমি কি কৰিব লাগিব যাতে আমি 3 কমন পাওঁ এনেকুৱাকৈ এই গোটেই বস্তুটো বনাই ল'ব লাগিব ইয়াত আমি এতিয়া কি কৰিব পাৰিম 3 কমন লৈ ল'ব পাৰিম ইয়াত কি থাকিব 3q স্কুৱেৰ প্লাছ 4q প্লাছ 1 আকৌ ইয়াত থাকিব প্লাছ 1 এতিয়া আমি এইটো গোটেইটো কি বুলি ধৰিম m বুলি ধৰিম 3m প্লাছ 1 লেট আমি এইটো লিখি দিম 3q স্কুৱেৰ প্লাছ 4q প্লাছ 1 ইজ ইকুৱেল টু m মানে আমি এনেকৈ ধৰি লৈছোঁ ইয়াৰ কাৰণে এতিয়া আমি পালোঁ নে নাই 3m পালোঁ 3m + 1 পালোঁ ইয়াতো 3m + 1 পালোঁ এতিয়া আমাৰ কুৱেশ্যনটো কি আছিলে টু চ' ডেট দ্য স্কুৱেৰ অফ এনি পজিটিভ ইণ্টেজাৰ ইজ এইডাৰ অফ দি ফ্ৰম 3m অৰ 3m + 1 ফৰ চাম ইণ্টেজাৰ m আমি এতিয়া কি লিখিব পাৰিম ইয়াতে লিখি দিছোঁ তোমালোকে ভালকৈ লিখিবা মই জাষ্ট পেজটো চেঞ্জ কৰিব বিচৰা নাই সেইকাৰণে ইয়াতে লিখি দিছোঁ therefore তোমালোকে ষ্টেটমেণ্টটো লিখি দিবা therefore the square of any positive integer is of the form কি হ'ব 3m + 1 আৰু এইটো 3m + 1 তোমালোকে 3m + 1 এটা লিখিলেই হ'ব ইয়াত লিখি দিবা is of the form 3m and 3m + 1